মোৰ 40 বছৰীয়া ৰাজনৈতিক কালত মই এখন পাণ দোকানো কৰিব পৰা নাই আজিৰ দিনত। তো আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হোৱাৰ কাৰণে একদম দৌৰা দৌৰিকৈ লাগিছে, ইমান উৎপাত কি হৈছে ইমান। এই মুহূৰ্তত যদি কিবা কাৰণত মই কিবা কাৰণত মোৰ মৃত্যু হয়, এই মুহূৰ্তত ধৰি লওক আমাৰ বাবা মাইনাৰ কাৰণে মোৰ 40 বছৰীয়া ৰাজনৈতিক কালত মই এখন পাণ দোকানো কৰিব পৰা নাই আজিৰ দিনত। মই যি মুহূৰ্তত মোৰ মৃত্যু হ'ব, বাবা মাইনা দিশহাৰা হৈ যাব। আমাৰ সিহঁতে লণ্ডনত পঢ়িছে, আমেৰিকাত পঢ়িছে, সিহঁত দিশহাৰা হৈ যাব। মই ক'লোঁ ন, এখন পাণ দোকান নাই আমাৰ, পাণ দোকান এখন নাই আমাৰ। ইমান সততাৰে ৰাজনীতি কৰিছোঁ কিয়? যে মই যদি ক'ৰবাত কিবা কৰোঁ, তেতিয়া ধৰ্মপৰামৰ্শী মানুহ ক'ব যে এই ইয়াৰ ইমান বদনাম ওলাইছে, কৰাপশ্যন কৰিছে, অমুক কৰিছে। আপোনালোকৰ মনত দুখ হ'ব, আপোনালোকৰ মনত দুখ হ'ব। মই দিয়া নাই, মই একো কৰাও নাই। মই ক'লোঁ পাণ দোকান এখন নাই, মোৰ পাণ দোকান এখন নাই মোৰ ৰাজনৈতিক জীৱনত আজি 40 বছৰীয়া ৰাজনীতি। এতিয়া আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কাৰণে ইমান দৌৰা দৌৰি কৰিব লাগে কি আছে মোক কওকচোন। মই যদি মন্ত্ৰী হিচাপে মই এনেকৈ চলি আছোঁ আজিৰ দিনটোত, তো আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হোৱাৰ কাৰণে একদম দৌৰা দৌৰিকৈ লাগিছে, ইমান উৎপাত কি হৈছে ইমান। আৰু সময় সাপেক্ষে যদি 2টা বা 3টা কংগ্ৰেছ জিকিছে ক'ৰবাত, আমাৰ মানুহ ইমান তললৈকে গৈছে, সেই কংগ্ৰেছ কেইটাৰ লগতো কথা পাতিছে যে তুমি আমাক ছাপৰ্ট দিয়া, আমি ইমান সুখ। আপোনালোকৰ প্ৰতিনিধি হিচাপে 40 বছৰ এই সমষ্টিটোৰ নেতৃত্ব দিয়া মই যদি খকুৱা হ'লোহেঁতেন, লুবিয়া হ'লোহেঁতেন, মোৰ যদি একদম সম্পত্তিৰ মই পাহাৰ গঢ়ি তুলিলোহেঁতেন, তেতিয়া আপোনালোকক মই একো নকলোহেঁতেন যে আপোনালোক ময়ো খাইছোঁ, আপোনালোকক খাওঁ যিমান পাৰে। মই ক'লোঁ হয় আপোনালোকক কোৱা নাই। যিমান চাকৰি দিছোঁ, বিনা পইচাই চাকৰি দিছোঁ, যিমান ৰাস্তাৰ কাম আছে, PWD ৰাস্তাৰ কাম, আজি মই অপেনলি ইয়াত ক'লোঁ। যোৱাবাৰ চৰকাৰৰ সময়ত প্ৰায় 350 কোটি টকাৰ কাম ইয়াত PWDৰ কাম হৈছে। কোনেও কৰিছে কাম? আমাৰ ল'ৰাবিলাকে 10টা 15টা লগ হৈ কোনোবা ঠিকাদাৰ তাতে কাম এটা বিক্ৰী কৰি তাহাঁতে কৰিছে কাম। অন্য মিনিষ্টাৰ MLA হ'লে কোনোবা ঠিকাদাৰক মিনিষ্টাৰটোৱে কাম দি পেলাই তাৰ পৰা পইচা ল'লে হয়, মইতো লোৱা নাই। যি পইচা আপোনালোকে পাইছে আপোনালোকে পাইছে। জল জীৱন মিছনৰ কাম 4-5টা ল'ৰা লগ হৈ এটা জল জীৱনৰ কাম লৈছে, লৈ পেলাই বিক্ৰী কৰিছে কোনোবা ঠিকাদাৰৰ ওচৰত, পইচা পাইছে তাতে 2 লাখ। মই আপত্তিও কৰা নাই সেইটো, কিন্তু অন্য মিনিষ্টাৰ হ'লে কি কৰিলে যে জল জীৱনৰ যিমান কাম আছে মই কৰিম, 3% মোক দিব লাগিব। PWD যিমান কাম আছে মই কৰিম, কৰি এইটো বেলেগে কৰিব নোৱাৰিব। তো তেতিয়াতো মই পইচা খাব পাৰিলোঁ হয়। 350 কোটি টকাৰ কাম যোৱাবাৰ হৈছে, যোৱা চৰকাৰত, এইবাৰো বহুত হৈছে। তো এই যে ৰাস্তাবিলাকৰ কাম মইতো আপোনালোককে দিছোঁ, মইতো আপোনালোকক নিদি মই ঠিকাদাৰৰ লগত কথা পাতি আপুনি এইটো কাম কৰক আৰু মোক এইখিনি পইচা দিয়ক, মই সেনেকৈও কৰিব পাৰিলোহেঁতেন। মইতো কৰা নাই। যে আপোনালোকে ক'ৰবাত কামটো বিক্ৰী কৰি 2 লাখ টকা পাইছে, 4 লাখ টকা পাইছে, কোনোবাই এখন কিবা ৰিক্সা কিনিছে, কোনোবাই কিবা দোকান এখন দিছে, আপোনালোক চলিছে। মইতো অপেনলি ক'লোঁ এইটো কথা।